40টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰোঁ, কিন্তু আমি ইতিমধ্যে প্ৰায় 10টা পৰিষদীয় সমষ্টি বাছি উলিয়াইছোঁ আৰু এই 10টা পৰিষদীয় সমষ্টিত আমি শক্তিশালীভাৱে অকলশৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কাৰণে দলীয় সাংগঠনিক প্ৰস্তুতিও আমি আৰম্ভ কৰিছোঁ। সেইবিলাক কথা এতিয়া হোৱা নাই, মিত্ৰতাত থাকিবই। য'ত আমাৰ প্ৰাৰ্থী নাথাকিব তাততো আৰু আমি মিত্ৰতাৰ ধৰ্ম ভংগ নকৰোঁ, কিন্তু য'ত প্ৰাৰ্থী থাকিব কুৰুক্ষেত্ৰৰ যুদ্ধৰ নিচিনাৰ কথা, ধৰ্ম ৰক্ষাৰ যুঁজ। গতিকে আমি আমাৰ নীতি আদৰ্শ আৰু আমাৰ লক্ষ্যলৈ আৰু BTC এলেকাত বসবাস কৰা বঞ্চিতজনৰ নোপোৱাৰ বেদনাত ভাঙি পৰা মানুহবোৰৰ আমি প্ৰতিনিধি হৈ কণ্ঠ হ'ব বিচাৰিছোঁ অসম গণ পৰিষদ। আৰম্ভ কৰিছোঁ। প্ৰস্তাৱটো আহিবই নিশ্চিতভাৱে, কাৰণ এটা কথাটো স্পষ্ট যে BTC গঠন হোৱাৰ পিছত বা বৰ্তমানৰ BTC পৰিষদীয় সমষ্টিৰ কেইবাটাও বিধানসভা সমষ্টিত অসম গণ পৰিষদ দলে আমি কেইবাবাৰো বিধায়ক ইয়াৰ পৰা নিৰ্বাচিত হৈছে। কলাইগাঁও সমষ্টিত তিনিবাৰ জিকিছে, পানেৰী সমষ্টিত জিকিছে, ইফালে চাপাগুৰিত জিকিছে, বৰমাত জিকিছে, গোসাইগাঁৱত জিকিছে, গৌৰীপুৰত জিকিছে। এনেকৈ অসম গণ পৰিষদ দল বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আজিও তেওঁলোক সজীৱ হৈ আছে। মাজতে মাথো আমাৰ অলপ সাংগঠনিক কাম কাজবিলাক আমি ঠিক ধৰণে আগবঢ়াই নিব নোৱাৰাৰ বাবে ৰাইজে আমাৰ ওপৰত খঙো জাৰিছে। সৌখিদিনাখন মথনগুৰিলৈ যাওঁতে মানুহে এক প্ৰকাৰ আৱেগিক হৈ জয় আই অসম ধ্বনি দি আমাক আদৰি লৈ গৈছে আৰু আমাক কৈছে নাপাহৰিব আমি কিন্তু 85ৰ পৰাই অসম গণ পৰিষদ, কি পাইছোঁ কি নাই পোৱাৰ হিচাপ নাই। আজি আপোনালোক আহিছে, আমি যথেষ্ট শক্তি আৰু সাহস পাইছোঁ। গতিকে আমাৰ দৃঢ় বিশ্বাস আছে যে BTC পৰিষদীয় সমষ্টিৰ আগন্তুক নিৰ্বাচনত অসম গণ পৰিষদ দলে বঞ্চিতজনৰ কণ্ঠ হ'ব পাৰিব।